এজন দুজন নহয়, হাজাৰৰো অধিক লোকৰ প্ৰাণ বচালে যিসকলে। মহাপ্ৰলয়ৰ সময়ত যিয়ে দেখা দিছিল দেৱদূতৰ ৰূপত। না সেই সময়ত NDRF আহিছিল, না SDRF আহিছিল। 1000 মানুহক টুলুঙা নাৱেৰে এই 15-20 মিনিটত যিটো মহাপ্ৰলয় নামিলে, তাৰ পৰা তেওঁলোকে ৰক্ষা কৰাটো এওঁলোক দেৱদূত এই অঞ্চলটোৰ বাবে। প্ৰলয়ৰ প্ৰথম পৰ্যায়ৰ কথা এয়া। হঠাতে অহা প্ৰচণ্ড ঢলে এফালৰ পৰা ধাঙি মুহি নিলে ঘৰ দুৱাৰ সকলো। মুহূৰ্ততে চকুৰ পচাৰতে বুঢ়াই পেলাইছে ঠিকনা। আচম্বিত এই দুৰ্যোগত দিক বিদিক হেৰুৱাই পেলাইছে নাজিৰাৰ নাগিনীমৰাৰ এই অঞ্চলটোৰ ৰাইজে। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত পাহাৰৰ পৰা নামি অহা ঢলত সৃষ্টি হৈছে এই ভয়াৱহ পৰিস্থিতিৰ। কোনোবা ডুবি আছে ডিঙি পৰ্যন্ত পানীত, কোনোবা আবদ্ধ হৈ আছে ঘৰৰ ভিতৰতে, কোনোৱে কোনোমতে প্ৰাণটো লৈ বহি আছে ঘৰৰ মুধচত টিনপাতৰ ওপৰত। মৃত্যু নিশ্চয় ওচৰত, আৰু এনে সময়তেই প্ৰৱেশ এওঁলোকৰ। এওঁ কলৰ ভূৰ আৰু বাকীসকলে সেই যে তেওঁলোকে নদীৰ পৰা শিল তোলে নিতৌ, এই শিল তোলা সেই টুলুঙা নাওকেইখন, এই নাওকেইখনেৰে অতি কমেও এজনে 150, কোনোবাই 200, কোনোবাই 150, কোনোবাই 200, এনেকৈ প্ৰায় তেওঁলোকে 1000 মানুহক ৰক্ষা কৰিছে। ছিগনেল বস্তি অঞ্চলৰ শ্ৰৱণ প্ৰসাদ মালী, লোহিত দাস, বাবলু গড়, ৰবি কুমাৰ ৰাজবৰ, ৰাজকুমাৰ ৰাজবৰ, বজৰংগী ৰাজবংশ আৰু ভট্ট তাঁতী। টুলুঙা নাও আৰু কলগছৰ ভূৰেৰে এই প্ৰলয়ৰ সময়ত বিহুবৰৰ প্লাবিত প্ৰায় 5খন গাঁৱত এওঁলোকে নিজৰ জীৱনক তুচ্ছ কৰি নামি পৰিছিল উদ্ধাৰ কাৰ্যত। সীমিত সমলেৰে অতি বিপদসংকুল পৰিস্থিতিত এজন এজনকৈ হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰিলে পানীৰ মাজৰ পৰা, নিশ্চিত মৃত্যুৰ মুখৰ পৰা। মাজনিশা পৰ্যন্ত টুলুঙা নাও আৰু কলগছৰ ভূৰেৰে গাঁৱে গাঁৱে ঘূৰি এইকেইজন লোকে ধনজনৰ লগতে উদ্ধাৰ কৰিলে অগণন পশুধন। কলগছৰ নাও দি ছাগলী বচাইছো, মানুহকো বচাইছো। মানুহৰ কিবা বস্তু গৈছে, মানুহ আমি চিঙল বস্তি কমছে 150 মানুহ বচালো। আমিও বচাইছো, 100-200 মান আমিও বচালো। আমি গৈছো ৰাতি, গোটেই ৰাতিপুৱালৈকে বচাইছো। মেক্সিমাম আপোনাৰ 250-300 মান মানুহ বচাইছো আমি নাও। মোৰ হ'ল কলগছৰ নাও। মই কলগছৰ নাও দি ছাগলী, গৰু, কুকুৰ, মানুহ চব্জি। আমি ৰাতি 12টা লোকে মানুহ বচাই আছো। টিঙৰ ওপৰত উঠি আছে। 10 মিনিট যদি দেৰি হয় মানুহ নাবাচে। মোৰ ওচৰত চব মানে এনে ভিডিঅ' এটা 10 ছেকেণ্ড 20 ছেকেণ্ড কৰি ৰাখিছো। যি সময়ত অৱকাশ নাছিল কোনো প্ৰশাসনীয় সহায় সাহায্য, উদ্ধাৰকাৰী দল অহাৰ, যি সময়ত খেল চলিছিল কেৱল জীৱন আৰু মৃত্যুৰ, তেনে সময়তে শ্ৰমজীৱী এইকেইজন লোকে নিজকে সমৰ্পণ কৰিলে কেৱল আৰ্তজনৰ জীৱনৰ বাবে, মানৱীয়তাৰ মহাত্মৰ উপলব্ধিৰ বাবে। নিজৰ ভাতৃকেই বিপদৰ মাজত এৰি এইজন শ্ৰৱণ প্ৰসাদ মাঝীয়ে সেই সময়ত কিদৰে নিজকে সাজু কৰিছিল সম্ভাৱ্য পৰিস্থিতিৰ বাবে। শুনক সেই সময়ৰ অনুভৱ। মোৰ নিজ ভাইটিক মই ঘৰত এৰি থৈ আহিছোঁ। মোক ফোন কৰিছে, দাদা পানীৰো বহুত উঠি গ'ল, মই এতিয়া যাব নোৱাৰোঁ। মই তাক ক'লোঁ, মানুহ ইয়াত বহুত মৰি যাব, তুমি এটা কাম কৰা, হাতুৰী তুমি ফকলেণ্ডখন আছে তাত উঠি লোৱা, অলপ দেৰি থাকা, মই আহি আছোঁ। কিন্তু ইয়াৰ পৰা যদি মই 10 মিনিটো দেৰি কৰোঁ, মানুহ বহুত মৰি যাব। তুমি যেন তেন যোৱাচোন ভাইটি, তাক সেনেকুৱা কৈছোঁ। ঠিকে আছে, মোৰ বুকু একদম কাঁপি আছে। ভাইটিক কিবা হয় যদি মই নিজকে মাফ কেতিয়াও কৰিব নোৱাৰোঁ। সংঘাতৰ সময়ত এনেদৰেই এওঁলোকে মানুহ হোৱাৰ মহত্বক গৌৰৱেৰে অংকন কৰিলে জনমানসত, যাৰ বাবে এই ক্ষণত আৰ্তজনৰ মুখত দেৱদূত শব্দটো উচ্চাৰিত হৈছে এওঁলোকৰ বাবেই। এই ডেটততো মই কৈছোঁ ল'ৰা ছোৱালীক এটা টিউশ্যন লাগিলে গেপ কৰি চুইমিংটো শিকাব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে ৰাজদীপ বাইলুং বৰুৱাৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।